जोनाई आंचलिक छात्र संघ द्वारा आज जोनाई उच्चतर माध्यमिक विद्यालय के मैदान में 10 दिवसीय बिहू नृत्य कार्यशाला का उद्घाटन। जोनाई आंचलिक छात्र संघ द्वारा आज जोनाई उच्चतर माध्यमिक विद्यालय के मैदान में 10 दिवसीय बिहू नृत्य कार्यशाला का आयोजन किया गया। कार्यक्रम में बिस्मिता दत्ता छेत्री उपस्थित हुई, जिन्होंने दिवंगत जुबीन गर्ग के चित्र पर श्रद्धांजलि अर्पित की। 10 दिवसीय बिहू नृत्य कार्यशाला का उद्घाटन जोनाई प्रेस क्लब के अध्यक्ष रॉयल पेगू ने किया। बिहू नृत्य कार्यशाला का उद्घाटन करते हुए पेगू ने जोनाई आंचलिक छात्र संघ को युवा पीढ़ी के बीच बिहू संस्कृति को बढ़ावा देने और सांस्कृतिक चेतना से प्रेरित करने के प्रयासों के लिए धन्यवाद दिया। उद्घाटन समारोह में धेमाजी जिला छात्र संघ के उपाध्यक्ष रंजीत बसुमतारी, प्रचार सचिव मिदिनी दले, जिला सदस्य मानस बनिया, जोनाई आंचलिक छात्र संघ के अध्यक्ष अर्जुन बोरो, बाहरी जोनाई छात्र संघ के अध्यक्ष पलाश शैकिया, पत्रकार मनोज कुमार प्रजापति, भास्कर ज्योति ताइंग, स्वप्नरंजन मोयंगिया और कई अन्य अभिभावक उपस्थित थे। कार्यशालाओं का संचालन अनुभवी प्रशिक्षक गार्गी हजारिका ने किया। हिमंत दत्त डांगरिया তেখেতসকলক আমি সকলোকে চিনাকি কৰা দিছো। ধন্যবাদ জ্ঞাপন কৰিছো। জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ আজি যেহেতু বিহু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো বিহু নাচৰ কৰ্মশালা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিৰ পৰা আৰম্ভ হ'ব। প্ৰথমতে মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ জুবিনদাৰ অনুপস্থিতিত এইবাৰ প্ৰথম আমাৰ বিহু হ'ব। তেখেতে য'তে থাকক শান্তিৰে থাকক আৰু তাৰ পৰাই আমাক সকলোলৈকে বিহুৰ শুভেচ্ছা জনাক, আমাৰলৈ আশীৰ্বাদ দি থাকিব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম এটা কাৰ্যসূচী প্ৰতি বছৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই বিহু কৰ্মশালা জোনাইত প্ৰতি বছৰে অনুষ্ঠিত হয়। এইবাৰো অভিজ্ঞ আমাৰ প্ৰশিক্ষক গাৰ্গী হাজৰিকাৰ নেতৃত্বত এইবাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। এই বিহু কৰ্মশালাৰ অনুষ্ঠিত কৰাৰ বাবে মই জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে আমাৰ জোনাই অঞ্চলৰ সকলো আছু নেতৃবৃন্দক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি সকলোৱে জানো যে বিহু অসমীয়া জাতিৰ জাতীয় উৎসৱ। বিহু হৈছে অসমীয়া জাতিৰ পৰিচয় বহনকাৰী এটা জাতীয় উৎসৱ। এই বিহু অসমীয়া জাতিৰ পৰিচয় বহন কৰাৰ লগতে আমাৰ সংস্কৃতিক এই বিহুতে আমাৰ বিহুৰ প্ৰতিবাদ হৈ আহিছে আৰু যেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে আমাৰ বিহু সংস্কৃতি থাকিব আৰু যেতিয়ালৈকে বিহু সংস্কৃতি থাকিব তেতিয়ালৈকে অসমীয়া জাতি থাকিব। আমি সকলোৱে জানো যে এটা জাতিৰ প্ৰথম পৰিচয় হৈছে এই জাতিটোৰ স্বকীয় ভাষা আৰু সংস্কৃতি। সেয়ে আমি নিজৰ অসমীয়া জাতিয়ে নিজৰ বিহু সংস্কৃতিক নিজৰ সংস্কৃতিক নিজৰ স্বকীয় সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব। এই জীয়াই ৰাখিবৰ কাৰণে প্ৰথমতে আমি উঠি অহা নতুন প্ৰজন্মক, আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক, নতুন প্ৰজন্মক আমি নিজৰ জাতিটোৰ পৰিচয় বহনকাৰী বিহু সম্পৰ্কে আমি পৰিচয় কৰাব লাগিব আৰু বিহু আমি জীয়াই ৰাখিব লাগিব। বিহু জীয়াই ৰাখিবৰ বাবে আমি আধুনিক যেটো সমাজত আজিকালি আমি প্ৰশিক্ষণৰ দৰে এটা কাৰ্যসূচী গ্ৰহণ কৰাইছে, এইটো খুব ভাল হৈছে। আজিকালি প্ৰশিক্ষকৰ অভাৱত
আমি বহু উঠি অহা প্ৰজন্মই বিহু নাচ বা অন্যান্য ঢোল বাদন এইবিলাক প্ৰশিক্ষণ লাভ কৰিব নোৱাৰে। কিন্তু আচল উদ্যোগত যিটো এইটো প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছে, ইয়াত ইচ্ছুক সকলো নাচনীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু প্ৰথম কথাটো হ'ল, আমি অসমীয়া জাতিয়ে যদি জীয়াই থাকিবলৈ হ'লে নিজৰ সংস্কৃতিক জীয়াই ৰাখিব লাগিব, বিহু সংস্কৃতিক জীয়াই ৰাখিব লাগিব। আৰু ছাত্ৰ অৱস্থাৰ পৰা বা নতুন প্ৰজন্মই আমি জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ জাতিৰ সংস্কৃতিক জীয়াই ৰখাৰ এটা প্ৰেৰণা পাব লাগিব। আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাই নিজৰ সংস্কৃতিক জীয়াই ৰখাৰ বাবে, নিজৰ বিহু সংস্কৃতিক জীয়াই ৰাখিবৰ বাবে নতুন প্ৰজন্মৰ মাজত যিটো বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰিছে, মই শলাগ লৈছোঁ। মই বেছি দীঘলীয়া নকৰোঁ। আজি আমি বিহু নৃত্য ইয়াত উপভোগ কৰিবলৈ আহিছোঁ আৰু বহুতো কণ কণ নাচনী আমাৰ বিহু নাচ শিকিবৰ কাৰণে আহিছোঁ। মই বিহু মুখ্য প্ৰশিক্ষক গাৰ্কি হাজৰিকাৰ লগতে আজি ইয়াত উপস্থিত থকা সকলো বিহু প্ৰশিক্ষণ ল'বলৈ অহা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই সপ্তাহজোৰা যিটো কাৰ্যসূচীত ভাল এটা বিহু নৃত্য আমি শিকিব পাৰিম নতুন প্ৰজন্মই, আৰু আমাৰ সংস্কৃতিক আমি হৃদয়ত বহন কৰি আমি অসমীয়া জাতিক, বৃহত্তৰ অসমীয়া জাতিক আমি যুগ যুগলৈ জীয়াই ৰাখিবৰ বাবে আমি সংকল্পবদ্ধ হ'ব বুলি আশা ৰাখিছোঁ। সকলোলৈকে মই পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ জুবিনবিহীন আমাৰ প্ৰথম বিহু, এই বিহু যেন আমি খুব শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে আমাৰ বিহুৰ স্বকীয়তা বজাই ৰাখি উদযাপন কৰিব পৰা যায়, সকলোলৈকে সেইটো মই আহ্বান জনাইছোঁ। আৰু পুনৰ এনে এটা মহান কাৰ্যসূচী নিজৰ সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত প্ৰশিক্ষণ দিবৰ বাবে বিহু নাচ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে জোনাই আঞ্চলিক ছাত্ৰ সন্থাক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই আজি বিহু কৰ্মশালাক উদ্বোধন কৰিলোঁ বুলি গোপন। তোমালোকক সকলোকে আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম দিন যিহেতু, তোমালোকেতো সকলোৱে বিহু নাচিবলৈ জানাই। আৰু এই বিহু ভাগ আমি প্ৰতিযোগিতা হিচাপে যেতিয়া গ্ৰহণ কৰিম, তাত বহুতো নিয়ম থাকে। বিহুটো এনেই সকলোৱে নাচে, কিন্তু মানে প্ৰতিযোগিতা হিচাপে গ্ৰহণ কৰিবলৈ হ'লে কিছুমান নিয়ম থাকে, আৰু সেই নিয়মসমূহকে মই শিকাই যাম। হাতখন কেনেকৈ দিব লাগে, কঁকালটো কোনফালে ভাঙিব লাগে, কোনফালে চাই নাচিব লাগে, এইবোৰ সকলো মই শিকাই যাম। তোমালোকেও ভালদৰে শিকিবা বুলি আশা ৰাখিলোঁ। ইমানে, ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘোষণা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি গাৰ্গী হাজৰিকা বাইদেউক আমি তেখেতৰ কৰ্মশালা আৰম্ভ কৰিবলৈ আমি জনালোঁ। কঁকালত হাত দিলা? বুঢ়া আঙুলিটো লগাইছা? হাতখন ওপৰা ওপৰি নকৰিবা, হাতখন দুইখন চাইডলৈ নিয়া। এবাৰ এফালে ঘূৰা।
হালিব লাগিব অকণমান সোঁফালে গ'লে অকণমান সোঁফালে হালি দিম হ'ব ৰেডি নে অকণমান বহল হয় তোমালোক ফাৰ্ষ্টতে চবেই বাওঁফালে যাবা হ'ব ভিতৰলৈ সোমাব আৰু ঘেনা ক'লে কঁকালটো বাহিৰলৈ ওলাই আহিব হয় নাই খিটি ঘেনা হ'ল পাৰিছানে এতিয়া হাতখন মেলি লোৱা হাতখন মেলা হাতখন মেলিছানে সকলোকে নমস্কাৰ জনাইছোঁ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ অসমবাসী তথা জোনাইবাসীক আমি আগন্তুক ৰঙালী বিহুৰ ইয়াৰ পৰা ওলগ জনালোঁ আমাৰ প্ৰতি বছৰৰ দৰে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি বিহু নাচ কৰ্মশালা আয়োজন কৰোঁ এই বছৰো আমি বিহু নাচ কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আমি নিমন্ত্ৰণ কৰি আনিছোঁ লখিমপুৰৰ পৰা গাৰ্গী হাজৰিকা বাইদেউ তেখেতে আমাৰ লখিমপুৰ নাওবৈচা বিহুৱতী শ্ৰেষ্ঠ বিহুৱতী কিতাপ অৰ্জন কৰিছে আৰু আমাৰ বিহু কৰ্মশালাৰ আমাৰ নামভৰ্তি মাচুল আমাৰ 300 টকা আমি ধাৰ্য কৰিছোঁ আৰু জোনাইবাসীক আমি অনুৰোধ জনাম যাতে আপোনালোকে আহি আমাৰ এই বিহু নাচ কৰ্মশালাটি আপোনালোকে সফল কৰি তোলে আৰু আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ এই বিহু নাচ কৰ্মশালাত আজি প্ৰথমটো দিনতে আমাৰ 50 গৰাকীতকৈও অধিক আমাৰ ছাত্ৰ ছাত্ৰী বিহু নাচত যোগদান কৰিছে আমি অতিকৈ সুখী হৈছোঁ যিহেতু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ যোৱা বছৰো আমাৰ বহু বিহুৰ প্ৰতি আকৃষ্ট হৈ আমাৰ এই কৰ্মশালাত আমাৰ যোগদান কৰিছিলে আৰু এইবাৰো আমি আশাবাদী জোনাই আঞ্চলিক ছাত্ৰ সন্থাই যে আমাৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ এই বিহু নাচ কৰ্মশালাত জোনাইৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আমাৰ এই কৰ্মশালাত যাতে যোগদান কৰে।